हेलो एवरीवन আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গুখাই বিহুৰ দিনা আমি সপৰিয়ালে গৈছিলোঁ কলিয়া গুখাই থানলৈ। প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি এখন শৰাই আগবঢ়াই থৈছিলোঁ আৰু সেই শৰাইখন দিবৰ বাবে আজি আমি কলিয়া গুখাই থানলৈ আহিছোঁ গুখাই বিহুৰ দিনা। আৰু আমাৰ লগতে শৰাই আগবঢ়াইছে মোৰ মাৰ ঘৰখন আৰু বাহঁতৰ ঘৰখনেও। আৰু এয়া আমি কলিয়া গুখাই থান আহি পালোঁ। মোৰ শহুৰৰ ঘৰখনৰ এই থানখনৰ ওপৰত অগাধ বিশ্বাস আৰু ভক্তি আছে, কিয়নো তেওঁলোকৰ বিশ্বাস যে তেওঁলোকৰ পুত্ৰ মানে মোৰ মানুহজনক এইখন থানৰ জৰিয়তে পাইছে। তেওঁলোকৰ বিশ্বাস আৰু ভক্তিক মই সেৱা জনাই তেওঁলোকৰ বোৱাৰী বা পত্নী হিচাপে ময়ো যে কলীয়া বাবাৰ ছত্ৰছায়াত স্থানকণ পাইছোঁ তাৰ বাবে মই চিৰকৃতজ্ঞ। যিসকলে মোৰ ভিডিঅ' আগৰ পৰাই চাই তেওঁলোকে হয়তো গম পায় যে আমি বাবাৰ থানলৈ আহোঁৱেই প্ৰত্যেকবাৰে। মানুহজনৰ জন্মদিনেই হওক বা মোৰ জন্মদিনেই হওক বা বছৰটোৰ এখনি শৰাই আগবঢ়ালেও আমি মানে কলীয়া বাবাৰ থানলৈ আহোঁ। আৰু এনেকৈ যাতে কলীয়া গোসাঁই বাবাই আমাক শক্তি দিয়ক, যাতে সদায় আমি তেওঁৰ শ্ৰীচৰণত আহি থাকিব পাৰোঁ। আৰু এইফালে মই মামী মা দেউতা আমি চব বিজি হৈ আছোঁ বুন্দিয়া ভুজিয়া বিলোৱাত। প্ৰথমেই আমি যিকেইজন ভকত আছিলে তেওঁলোকৰ বাবে সাজু কৰিলোঁ, চাহৰ যোগান ধৰিলোঁ তেওঁলোকক। প্ৰথম বছৰত মই ইমান ভূভা পোৱা নাছিলোঁ, কিন্তু এইবাৰ দ্বিতীয় বছৰটো এইবাৰ মানে অলপমান আগতকৈ জনা হৈছোঁ আৰু কেনেকৈ কি কৰিব লাগে। অৱশ্যে এইবাৰ মোক শহুৰ দেউতাই দুদিনমান আগৰ পৰাই বুজাই আছিলে যে কেনেকৈ ক'ত কি কৰিব লাগিব, কাক কেনেকৈ চাহ দিব লাগিব, ভোগ দিব লাগিব, আকৌ বিদায় কেনেকৈ দিব লাগিব, গোটেইখিনি মানে মোক শহুৰ দেউতাই দুদিনমান আগৰ পৰাই কৈ আছিলে। এইবাৰ আচলতে বোৱাৰী হিচাপে কিছুমান কথা জনাটো বা শিকাটো দৰকাৰ, কিয়নো আগলৈ আমি এই কামখিনি মানে আমিয়ে আগুৱাই লৈ যাব লাগিব। তাৰপিছতে আমাৰ মূল উদ্দেশ্য আৰম্ভ হ'ল, গাড়ীখন উছৰ্গা কৰা আৰম্ভ কৰিলে। ভকতজনে ইমান সুন্দৰকৈ ভগৱানৰ নাম লৈ গোটেই গাড়ীখনৰ চাৰিওফালে উছৰ্গা কৰিলে। ভাবিলোঁ ৰেকৰ্ড কৰি ৰাখোঁ, গাড়ীখনে যাতে মানুহজনক লাগ দিয়ে আৰু কিবা যদি অপায় অমংগল আছে দূৰতে যাতে দূৰ কৰে কলীয়া বাবাই। ভকতজনে মোক কৈ আছিলে যে এই গামোচা যোনখন গাড়ীত দিব সেইখন মানে ভিতৰত ৰাখিবলৈ, তাতে উছৰ্গা কৰিবৰ কাৰণে ভিতৰত ৰাখিব দিছিলে মোক এখন কলপাতৰ ওপৰত। ইয়াৰ পিছতে আমি সেৱা ল'লোঁ। সেৱা লোৱাৰ পাছত অকণমান সময় পুথি শুনিলোঁ, তাৰ পাছতে খালোঁ প্ৰসাদ। প্ৰসাদৰ পিছতে আহি গ'ল এতিয়া ভোগৰ পৰ্ব। থানৰে এজন ভকতে ভোগ বনাইছিলে আৰু মোৰ ভণ্টি লাগি আছে এইফালে নেমু কটাত। নেমু চাওকচোন কিমান অকণমানি কৰি পেলালে। মামী গৈছে এইফালে খিচিৰি বিলাবৰ কাৰণে। বেছি মানুহ নাছিলে, আমাৰে খুব বেছি 15-20জনমান আছিলে আৰু ভকত মিলাই 20-25জনমান আছিলে, সেয়েহে ইমান সময় নালাগিলে। মাহঁতে খাই উঠাৰ পাছতে আমিও ভোগ খাবৰ কাৰণে বহিলোঁ। এক সিদ্ধ ভোগ আছিল যদিও ভোগকণ খাবলৈ খুবেই ধুনীয়া হৈছিলে। আৰু মন্দিৰৰ ভোগবোৰ চাবচোন, খাবলৈ এনেও টেষ্টিয়ে হয়। তাৰপিছতে আমি ভকতসকলক বিদায় দিলোঁ। বিদায় দিয়াৰ পাছতে আমি ওলাইছোঁ ঘৰ যাবৰ কাৰণে। তাৰ আগতে ভাবিলোঁ এখন ফটো উঠিয়ে লওঁ, গ্ৰুপ ফটো, কিয়নো মেমৰি হিচাপে ৰাখিব লাগে। আৰু এই মন্দিৰ বা নামঘৰে পৰিয়ালৰ সকলোকে একেটা বান্ধোনত বান্ধ খুৱাই ৰাখে, সেয়েহে বছৰত পাৰিলে এবাৰ হ'লেও ফেমিলিৰ লগত মন্দিৰ বা নামঘৰলৈ যাব লাগে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভাল লাগিলে যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। টাটা বাই বাই।